নমস্কাৰ। মই আজি আলোচনা কৰিম পৰিবহণ বিভাগৰ ওপৰত। পৰিবহণ বিভাগ মানে মই একদম সাধাৰণ ভাষাত বুজাই দিওঁ। পৰিবহণ বিভাগ হৈছে যেতিয়া আমি গাড়ী এটা ক্ৰয় কৰোঁ, মানে কিনো, গাড়ীটো কিনিলে যেতিয়া এই আৰচিখন মানে গাড়ীৰ কিনাৰ কাৰণে আৰচি লাগে বা আবেদন কৰিব লাগে, লাইচেন্স আমাক লাগে, লাইচেন্সৰ আবেদন কৰিব লাগে, সেই বিভাগটো হৈছে পৰিবহণ বিভাগ। মানে গাড়ীৰ বিভাগটো আৰু পৰিবহণ বিভাগ। সেই বিভাগটোত আপোনাৰ MVI, দ্বিতীয় অফিচৰ বহু কাৰ্যকৰ্তা থাকে। লগত কিন্তু আপোনাৰ একদম এজন শক্তিশালী মন্ত্ৰীও থাকে। আমাৰ মন্ত্ৰী হৈছে চৰণ বড়ো। ধন্যবাদ দিছোঁ তেখেতক, কাৰণ তেওঁ খুব ডাঙৰ এটা বিভাগ হাতত তুলি লৈছে, সেইবাবে আমি ধন্যবাদ দিছোঁ। কিন্তু মই কিছুমান কথা জনসাধাৰণৰ বাবেও মই ক'ব লাগিব। এই কথাখিনি আপোনালোকে ভালকৈ মনোযোগ দি শুনিব। যেতিয়া জনসাধাৰণৰ সমস্যা হয়, এই সমস্যাবিলাক চৰকাৰ তথা অফিচিয়েল মানে চৰকাৰৰ অফিচবিলাকে সমাধান কৰিব লাগে। এই কথাটো চৰকাৰেও বুজি পাব লাগে। সেইবাবে মই আজি পৰিবহণ বিভাগৰ কথা মই আলোচনা কৰিছোঁ। আপুনি যেতিয়া গাড়ীখন লৈ যোৱাৰ লগে লগে আপোনাক ৰাস্তাত যেতিয়া পুলিচ প্ৰশাসনে চেকিং কৰিব, চেকিং কৰিলে তেওঁলোকে কি বিচাৰিব? আপোনাৰ গাড়ীৰ নথি পত্ৰ বিচাৰিব, আপোনাৰ ড্ৰাইভিং লাইচেন্স বিচাৰিব, সকলো বিচাৰিব। হয়তো আপুনি মোবাইলত যেতিয়া কথা পাতি গৈ আছে, তেতিয়া হয়তো যিকোনো মুহূৰ্তত আপোনাৰ হেলমেট নাই, তেতিয়া আপোনাৰ কি হ'ব? ফাইন হ'ব। সেইবিলাক ভাল কথা, কাৰণ হেলমেটটো লগাই যাব লাগে, গাড়ী চলাওঁতে কথা পাতিব নালাগে, এইবিলাক কথা ভাল, এইটো ভাল পদক্ষেপ লৈছে। কিন্তু যে যদি নথি পত্ৰৰ ক্ষেত্ৰত যদি মই কওঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ ধৰক ফাইন এটা কাটি দিলে, মানুহ এজনে 3 দিন 4 দিনৰ ফেল হ'ল বা 10 দিনৰ ফেল হ'ল, হোৱাৰ লগে লগে তেওঁক এটা ফাইন কাটি দিলে। কাটি দিয়াৰ ফলত কি হ'ল? তেওঁৰ উপাৰ্জনৰ টকা এটা চৰকাৰৰ তাতে গ'ল, ধন্যবাদ, ভাল কথা। তেওঁ কি কৰিব? তেওঁ মানে বেলেগৰ পৰা তেনেকৈ পইচাটো বেছিকৈ ল'ব লাগিব। মানে আল্টিমেটলি কি হ'ব? মানে সেই কথাটো লুটালুটি চিষ্টেমে হ'ব। সেইটো নিয়ম নহয়। মানে যদি এতিয়া মই শুনিবলৈ পাইছোঁ যে আচলতে চেকিংটো এইবাবে হৈ আছে কাৰণ যান জঁটৰ সমস্যাটো বেছি হৈছে। যান জঁটৰ সমস্যাটোও তেনেকৈ সমাধান নহ'ব। ইয়াত কথা আছে দুটা। যদি চৰকাৰে যদি সঁচাকৈ ৰাস্তাত যদি যান জঁটৰ যদি সমস্যা যদি সমাধান কৰিব বিচাৰিছে, বা চৰকাৰৰ ঘৰত যদি ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু দুটা পক্ষত মই কথা পাতিম, ভালকৈ শুনিব। নাম্বাৰ 1 কথাটো হৈছে যে যদি যান জঁটৰ সমস্যা যদি সমাধান কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে যেতিয়া চৰকাৰে এই নিয়মটো বনাওক, যেতিয়া কোনো এজন লোকে গাড়ী কিনিব, গাড়ী কিনাৰ আগতে তেওঁলোকে এটা ফৰ্ম, দ্বিতীয়ৰ পৰা এটা ফৰ্ম ফিল আপ কৰিব লাগিব। এনেকুৱা এটা নিয়ম বান্ধি দিয়ক যে এই ফৰ্মখনত আপোনালোকে সম্পূৰ্ণৰূপে আপোনাৰ গোটেই ঠিকনা আপুনি দিব লাগিব, যে আপোনাৰ আগত গাড়ী আছে নে নাই, আপুনি কি কৰে, আপোনাৰ ড্ৰাইভিং লাইচেন্স আছে নে নাই, গোটেই সম্পূৰ্ণৰূপে সকলো বস্তু নিয়ম নীতি আপুনি আনিব লাগিব। আনিলে তেতিয়া আপোনাৰ কি হ'ব? মানে যেতিয়া নিয়ম নীতিসমূহ থাকিব, তেতিয়া গাড়ী কিনাটো অলপ বন্ধ হ'লে তেতিয়া গাড়ীৰ যান জঁটৰ সমস্যাটো কমিব। এইটো হৈছে আপোনাৰ নাম্বাৰ 1ৰ কথা। এটা 2ৰ কথাটো হৈছে যে ৰাজহ সংগ্ৰহ, চৰকাৰৰ ঘৰত ৰেভিনিউ বা ৰাজহ সংগ্ৰহ কেনেকৈ যাব? এনেকে চেকিং কৰিলে বা এই ফাইন কাটিলে ৰাজহ সংগ্ৰহ নহয়। এইভাবে নহয়, কেইজন মানুহৰ পৰা ৰাজহ সংগ্ৰহ কৰিব? তাতকৈ অসম চৰকাৰ তথা পৰিবহণ বিভাগ তেওঁলোকে যদি সকলোৱে যদি এটা আলোচনা যদি কৰি কিনে কয় যে জনতাৰ যিকোনো সমস্যা সমাধানৰ বাবে যদি তেওঁলোকে যদি আগবাঢ়ি আহে, তেতিয়াহ'লে এটা ভাল ৰেভিনিউ চৰকাৰৰ হাতত সোমাব। এতিয়া ধৰি লোৱা যাওক যে কোনো এজন মানুহৰ RC ফেল, ড্ৰাইভিং লাইচেন্স ফেল, বা তেওঁলোকে মোবাইলত আবেদন কৰিলে সমস্যা পায়, তেতিয়াহ'লে দ্বিতীয়ত আহিলে মানে মাজৰ মানুহ আহি যায়,
মানে দ্বিতীয়ৰ লাইচেন্সখনৰ দাম 2,000 টকা গৈ গৈ 6,000 7,000 টকা হৈ যায়। সেই বস্তুবিলাক যেতিয়া থাকিলে মানে কি হ'ব, তেতিয়া মানে জনতাৰ সমস্যা সমাধান নহ'ব, চৰকাৰৰ ঘৰত ৰেভিনিউ নোসোমাব। সেইবাবে এটা কথা আলোচনা কৰা খুবেই ভাল যে আচলতে জনতাই একদম হাঁহি ফূৰ্তিৰে যাতে চৰকাৰক যদি টকা ৰাজহ দিয়ে তেনেকুৱা ব্যৱস্থা আহিব লাগে। এতিয়া চেকিং কৰাৰ লগে লগে 5,000 টকা এটা ফাইন কাটিল বা 2,000 টকা ফাইন কাটিল, মানুহজনৰো মনটো বেয়া হ'ল আৰু গোটেই ঘৰখনৰ পৰিয়ালৰো মানে মনটো বেয়া হ'ল যে 5,000 টকা এটা ফাইন কাটিল, তেওঁ ছেকেণ্ড টাইম লাইচেন্স বা আৰচিখন ৰেনিউ কৰিবৰ কাৰণে তেওঁৰ পইচা নাথাকে। সেইবাবে মই কৈছোঁ সুবিধা যদি দিয়া যায় জনসাধাৰণে ল'ব। মই আপোনাৰ একদম সঠিককৈ এটা কথা কওঁ যে যদি গাড়ী কিনতে যদি লাইচেন্স মানুহজনৰ আগতীয়াকৈ যদি থাকে, থকাৰ লগে লগে যদি তেওঁ যদি পৰিবহণ বিভাগৰ পৰা লাইচেন্সটো আগতে পায়, তেতিয়া তেওঁ নিশ্চয় গাড়ী কিনিব পাৰিব। আজিকালি কম বয়সৰ ল'ৰা ছোৱালীবিলাকে গাড়ী কিনি মানে একদম ফাইনেন্স কৰি দিয়াৰ লগে গাড়ীটো পাই যায় আৰু চলাই থাকে। সেই বস্তুবিলাক সমাধান নহয়। চৰকাৰে সঁচাকৈ নতুন ভাল পদক্ষেপ ল'ব লাগে। সকলো মানুহৰে গাড়ীটো তেওঁলোকে চলাবই, নচলাৰ কোনো কাৰণ নাই, কিন্তু ৰাজহুৱা কেনেকৈ চৰকাৰৰ ঘৰত সোমাব সেই বস্তুটো ফাইন কাটি কিনে ল'ব নালাগে। ৰামে তেওঁৰ দেউতা দশৰথ ৰজাক কৈছিলে যে দেউতা তোমাৰ ৰাজ্যৰ যদি জনসাধাৰণক যদি ভালকৈ তুমি সুবিধা দিয়া, তোমাৰ ৰাজ্যখন থাকিব। এইটো ৰামে কৈছিলে। আৰু যদি কৰ কাটল যদি বেছিকৈ দিয়া যায় তেতিয়াহ'লে কিন্তু সেই ৰাজ্য হৈ নাথাকে। আজি দশৰথ ৰজাৰ নাম বহুত কমেই কয়, ৰামৰ কথা কিন্তু কয়। সেইবাবে মই পৰিবহণ বিভাগ তথা মন্ত্ৰী সকলোকে মই এটাই অনুৰোধ কৰিম, আপোনালোকে এবাৰ হেৰি কৰক, মানে এটা মেলা পাতক দ্বিতীয়ত বা হেৰিত, যে সকলো ব্যক্তিয়ে কোনো মাজৰ মানুহ নোহোৱাকৈ, মধ্য মানুহ নোহোৱাকৈ আপোনালোকে ড্ৰাইভিং লাইচেন্স বা আৰচিৰ কাম, যিকোনো দ্বিতীয়ৰ কাম আপোনালোকে কৰিব পাৰিব। অনলাইনৰ ব্যৱস্থা আজিকালি বহু মানুহে নাজানে মানে ময়ে নাজানো, বেলেগৰ কথা কি ক'ম। এতিয়া আপোনাৰ তাতে প্ৰশ্ন আহে, ইণ্টাৰভিউ মাৰিলে ফেল হৈ যাওঁ, আৰে ফেল হ'ল বুলিয়ে মইতো গাড়ীখন চলাম। কিমান কেইজন মানুহে ইণ্টাৰভিউ নিজে জানে মোক ছিগনেল দেখাই কিনে মাতকচোন, একদম MVI ফিল্ডত বহাই মই প্ৰশ্ন সুধিম, পাৰে যদি? নোৱাৰে। কিন্তু তেওঁৰ লাইচেন্সখন আছে, তেওঁ কোনোবা মাজৰ মানুহে বা হেৰিৰ দ্বাৰা বনাইছে। সেইটো সমাধান নহয়। গাড়ী মানুহ চলাবই, গাড়ী কিনিবই, চৰকাৰে কি সুবিধা দিছে, পৰিবহণ বিভাগে কি সুবিধা দিছে, সেইটোৱে সকলোতকৈ ডাঙৰ কথা। কথাটো বুজি পাইছেনে? সকলো বস্তুৰ যেতিয়া সমাধান হ'ব তেতিয়া দেশ ৰাজ্য কিন্তু আগবাঢ়ি যাব, এই কথাটো কিন্তু সত্য। মই নতুন মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াক মই এইটোৱে এটা অনুৰোধ বা মোৰ এটা আবেদন থাকিব যে যিসকল ব্যক্তিৰ এতিয়াও কম বয়সৰ ল'ৰা ছোৱালী গাড়ী লৈ ঘূৰে, তেওঁলোকক নাকি লগাব লাগে। সেইটো ভাল কথা, সেই কথাটো মই ধন্যবাদ দিম। কিন্তু যিসকল ব্যক্তিয়ে লাইচেন্সখন বনাবৰ কাৰণে এবাৰ কম্পিউটাৰত অনলাইন দিব, এবাৰ দ্বিতীয়ত গৈ কিনে ইণ্টাৰভিউ মাৰিব, সেই বস্তুবিলাকৰ কাৰণে যদি সময় নষ্ট হয়, টকা মাজত দিব লগা হয়, মাজত মানে কি আৰু, মানে দ্বিতীয়ই নলয়। এতিয়া মই কম্পিউটাৰৰ দোকানত যেতিয়া মই অনলাইন পৰীক্ষা এটা দিম, মইতো ফেল হ'ম, তেওঁতো সদায় এপ্লাই কৰি থাকে, তেওঁ মোক পাছ কৰি দিব, তেওঁৰ বাবে মই 300 টকা এটা দিব লাগে। ঠিক আছে, মাজৰ মানুহজনে 200-300 টকা খালে তেওঁৰো ঘৰ পৰিয়াল চলি থাকিলে, এইটো মই বুজি পালোঁ। কিন্তু সেইটো চৰকাৰৰ ঘৰত ৰাজহ সংগ্ৰহ নগ'ল। সেইবাবে ভাল এটা ৰেভিনিউ যদি কালেকশ্যনৰ যদি চিন্তা চৰ্চা কৰিব পৰা যায়, সকলো ব্যক্তিকে যদি লাইচেন্স বনাওঁতে যাতে অসুবিধা নহয়, সেই কথাবিলাক যাতে পৰিবহণ বিভাগ, যাতে মন্ত্ৰীয়ে যাতে আলোচনা বিলোচনা কৰে। অনলাইনত এপ্লাই কৰিলে, আধাৰ কাৰ্ডৰ যুগ, অনলাইন দিলে আধাৰ কাৰ্ডৰ মতে দিহেতো লাইচেন্সখন আহিব, হৈ গ'ল। তাতে আৰু দ্বিতীয়ত গাড়ীখন লৈ গৈ চলালে ভাল কথা, ফেল কৰি দিয়াৰ কোনো প্ৰশ্নই নাই। ছিগনেল কেইজনে বুজি পায়, কিন্তু লাহে লাহে শিকিব, লাৰ্ণাৰখন লৈ চলাই থাকিল। এতিয়া আৰু এটা সমস্যা, এই সমস্যাটো আপোনালোকে ভালকে বুজিব দিয়ক। লাৰ্ণাৰখন লৈ চলালে মানে পিছফালে মানুহ এজন থাকিব লাগে,
মানুহজন থাকিব লাগে মানে লাইচেঞ্চ থকা মানুহ। মই এতিয়া ক'ত পাওঁ লাইচেঞ্চ থকা মানুহ? তাৰমানে দ্বিতীয়ৰ পৰা মোক এটা দিব লাগিব লাইচেঞ্চ থকা মানুহ এটা পিছফালে বহি থকা, বা পুলিচ প্ৰশাসন এটা দিব লাগিব যে ইয়াৰ লাইচেঞ্চ আছে। মই মোৰ ঘৰৰ এজনে মানুহ, মোৰ লাইচেঞ্চ মই লাৰ্ণাৰখন পালোঁ, কিন্তু মোৰ লাইচেঞ্চ থকা মানুহ নাই। মোৰ লগত কোনে যাব সদায় গাড়ীৰ পিছফালে? 2 মাহ 3 মাহ বা 1 মাহ লাৰ্ণাৰখনৰ যেতিয়া লাইচেঞ্চখনৰ ভেলিডিটি থাকিব, চেকিঙত মই ধৰা পৰিলে ফাইন কাটিব, পিছফালে এটা লাইচেঞ্চ থকা মানুহ লাগে। মই ক'ত পাওঁ বিচাৰি? সেইবাবে কৈছোঁ যে জনসাধাৰণৰ সমস্যা সমাধান কৰিব পৰা ভাল চৰকাৰখনহে আমাক লাগে। আৰু মই ভাবোঁ এই চৰকাৰখনটো সদায় ভালেই, গতিকে চৰণ বড়ো ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু এই কথাখিনি চাব যে সকলো বস্তু সমাধান কৰক, চৰকাৰেও উন্নতি হওক, জনসাধাৰণেও উন্নতি হওক, নাম হ'ব পিছলৈকে। ধন্যবাদ।